কামৰূপৰ চমৰীয়া ব্লক কংগ্ৰেছৰ নতুন সভাপতি বাছনি। ৰাঙাপানী গাঁও পঞ্চায়তৰ মোজাম্মেল হকক চমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে বাছনি কৰাত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ব্লক কংগ্ৰেছ এলেকাৰ কংগ্ৰেছ কৰ্মী সমৰ্থকসকলৰ মাজত। এক প্ৰকাৰ যেন আনন্দৰ জোৱাৰহে উঠিছে কংগ্ৰেছী মহলত। ব্লক কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় বা ৰাঙাপানী গাঁও পঞ্চায়তে লাভ কৰাত বিশেষভাৱে উৎফুল্লিত হৈ পৰিছে ৰাঙাপানী গাঁও পঞ্চায়তবাসী। আনন্দিত কংগ্ৰেছ কৰ্মী সমৰ্থকসকলে ৰবিবাৰে নতুন সভাপতি মোজাম্মেল হকক বিপুলভাৱে সম্বৰ্ধনা ও উষ্ম আদৰণি জনায়। সেই উপলক্ষে ৰবিবাৰে ৰাঙাপানী বজাৰ খেলপথাৰ প্ৰাংগণত এক সমূহীয়া ইফতাৰ পাৰ্টিৰো আয়োজন কৰা হয়। ইফতাৰ পাৰ্টিৰ পাছতেই নতুন সভাপতিগৰাকীক লগত লৈ ৰাঙাপানী বজাৰৰ মাজমজিয়াৰে প্ৰায় ২০ শতাধিক কংগ্ৰেছ কৰ্মীয়ে এক সমদল উলিয়ায় আৰু এইদৰে আনন্দ উল্লাহৰ মাজেৰে নতুন সভাপতিগৰাকীক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে মোজাম্মেল হকক সভাপতি হিচাপে বাছনি কৰাৰ পাছতেই চমৰীয়া ব্লক কংগ্ৰেছৰ একাংশই ক্ষোভিত হৈ পৰে। এই সন্দৰ্ভত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত নতুন সভাপতিগৰাকীয়ে কয়, চমৰীয়া ব্লক কংগ্ৰেছৰ নতুনকৈ যি সমিতি গঠন হৈছে তাত নিৰ্বাচন কৰিছে সভাপতি হিচাপে, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি বা অনুভৱ কি? প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মোক হাইকমাণ্ডে ব্লক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰিছে। মই যথেষ্ট সুখী আৰু মই বিগত দিনত কৰি অহা কংগ্ৰেছ দলৰ আজি মই তাৰ প্ৰতিদান লাভ কৰিছোঁ আৰু চমৰীয়া সমষ্টিৰ সমূহ ৰাইজ তথা বিভিন্ন দল সংগঠনৰ সদস্যসকলক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। ৰাইজে আপোনাক সমৰ্থন কেনেকুৱা জনাইছে, ছাপোৰ্ট কেনেকুৱা পাইছে? ৰাইজে মোক যথেষ্ট সমৰ্থন জনাইছে। আজি আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে যিসকলে মোক হয়তো দুই একজনে মোক বিপৰীত ফালে কৈছে, গতিকে তেওঁলোকক মই আহ্বান জনাম তেওঁলোকে যাতে আমাৰ দলৰ হৈ আগৰ দৰে কাম কৰিব। আপুনি আপোনাক সভাপতি হিচাপে নিৰ্বাচন কৰাৰ পাছতে এটা বিতৰ্কৰ সূচনা হৈছে, বিশেষকৈ চমৰীয়া সমষ্টিত। তেওঁলোকৰ মতে আপুনি অকংগ্ৰেছী বা অগপ, কি ক'ব আচলতে? কি সম্পূৰ্ণ মিছা কথা। মই কংগ্ৰেছ দল কৰি আছোঁ, কংগ্ৰেছ দলৰে আছোঁ। মই জীয়াই থকালৈকে কংগ্ৰেছ দলেৰে কাম কৰিম। আচ্ছা, আপোনাৰ সৈতে বিধায়িকাৰ কিবা সংঘাত আছে নেকি? নাই, বিধায়িকাৰ লগত মোৰ কোনো ধৰণৰ সংঘাত নাই। আচলতে মই ৰাজনীতিৰে আগত ইমান আগবাঢ়ি যোৱা নাছিলোঁ, গতিকে মই বাইদেউৰ লগত আছিলোঁ, মানে কংগ্ৰেছ দল কৰিব লাগে কৰিছোঁ। আচ্ছা, বিধায়িকা গম পাই নে আপোনাক সভাপতি হিচাপে নিৰ্বাচন? আপুনি যোগাযোগ কৰিছিল নেকি? মই যোগাযোগ কৰা নাই, কিন্তু গম পাইছে। বিধায়িকাক সমৰ্থন জনাব? বিধায়িকাই আপোনাক সমৰ্থন জনাবনে? নিশ্চয় জনাব। বিধায়িকাৰ যিখিনি সমৰ্থক আছে তেওঁলোকেতো আপোনাক সমৰ্থন জনোৱা নাই, কিন্তু পিছত মোক জনাব। কিহৰ কাৰণে বিৰোধ কৰিছে এটা অংশই? এতিয়া ধৰক ব্লক প্ৰেচিডেণ্ট এটা পদবী, গতিকে সকলোৰে এটা আশা থাকে, গতিকে হয়তো এজনে নাপালে এজনে পালে। আচ্ছা, অলপ বিক্ষোভ হোৱাটো স্বাভাৱিক। যিহেতু আপুনি এনেকুৱা এটা সময়ত সভাপতি হিচাপে নিৰ্বাচন হৈছে, সন্মুখত দুটাকৈ নিৰ্বাচন আছে, যদি এনেকুৱা বিৰোধ থাকে তেতিয়াহ'লে দলৰ নিশ্চয় ক্ষতি হ'ব। আপোনাৰ পদক্ষেপ বা আপোনাৰ পৰিকল্পনা কি হ'ব? নাই, আমাৰ মাজত কোনো ধৰণৰ নাথাকিব দিয়াৰ কাৰণে, কাৰণ যুৱ প্ৰজন্ম আগবাঢ়ি দিছে ন। যুৱ প্ৰজন্মইতো আমাৰ সন্মুখত ২৬ নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন আহিছে, সেইবাবে হাইকমাণ্ডে যুৱ প্ৰজন্ম আগবাঢ়ি দিয়ে। যুৱসকলৰ যি শক্তি, সেই শক্তি পৰীক্ষা কৰাৰ কাৰণে যুৱকসকল আগবাঢ়িছে। আৰু ৰাহুল গান্ধী ইতিমধ্যে কৈছে যে যুৱকসকল আগবাঢ়ি আহক, যুৱ সমাজ আগবাঢ়ি আহিলে দলটো আৰু আগবাঢ়ি যাব। সেইকাৰণে যুৱকসকল আগবাঢ়ি দিছে, হাইকমাণ্ডক ধন্যবাদ জ্ঞাপন। যিহেতু এই পদটো লৈ এটা বিতৰ্ক হৈছে, বিতৰ্কৰ সূচনা আছে, গতিকে আগন্তুক সময়ত নিৰ্বাচনো আছে, ৰাইজ বা সমৰ্থকসকলে কংগ্ৰেছৰ যিসকল সমৰ্থক আছে তেওঁলোকে কেনেদৰে সমৰ্থন জনাবনে বা কোৱালি? মই ভাবোঁ অলপ খুব হৈছে। মানুহে এটা কিবা এটা আশা থাকিলে সেইটো যদি নাপায় সেইটো খুব হয়, কিন্তু যিখিনি মানুহে প্ৰতিবাদ কৰিছে সেইখিনি মানুহ কংগ্ৰেছী মানুহ, আল্টিমেটলি সেইটো কংগ্ৰেছী মানুহ। অলপ ক্ষোভিত হৈছে, লাহে লাহে ঠিক হৈ যাব, তেতিয়া অলপ নাইকিয়া হৈ যাব, ঠিক হৈ যাব। মোজাম্মেল হক ডাঙৰীয়া ইতিমধ্যে যোগাযোগ কৰি আছে, আমিও যোগাযোগ কৰি আছোঁ। সকলোৱে আহক, খুব কৰি লাভ নাই, কংগ্ৰেছত খুব কৰি লাভ নাই। সকলোৱে আগবাঢ়ি আহি কেনে সন্মুখত ২৬ নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন, সকলো কৰ্মীক আমি আহ্বান জনাইছোঁ, আপোনালোকে আগবাঢ়ি আহি কেনে মোজাম্মেল হকৰ লগত, মোজাম্মেল হক অকলে কংগ্ৰেছ চলাব নোৱাৰিব, আমি সমৰ্থন জনাব লাগিব, আমি আগবাঢ়ি আহিব লাগিব।